অসম টপ 5 ষ্টেটছৰ ভিতৰত পৰিছে এই তিনিখন যি ক্ৰিমিনেল লজ আছে এই ক্ৰিমিনেল লজ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আৰু তোমালোকৰ কাৰণে এজ ফিউচাৰ অফিচাৰ্ছ কিয় ইম্পৰ্টেণ্ট এই ডিছকাশ্যনটো এই যে আমি কৈছোঁ নতুন ক্ৰিমিনেল লজ এই নতুন ক্ৰিমিনেল লজ কেতিয়া আহিছিলে 2023 চনত আমাৰ যিবিলাক পুৰণা কৌটিকলীয়া যিবিলাক ব্ৰিটিছৰ যুগৰ আইন আছিলে সেই আইনবিলাক সলনি কৰি নতুন ৰূপ দিয়া হৈছিলে আৰু সেই তাৰপিছত আমি পালোঁ কি ইণ্ডিয়ান পিনেল কোড যিখন 1860 আছিলে ভাবিছাচোন কিমান পুৰণি এখন আইন ইণ্ডিয়ান পিনেল কোড যাক আমি IPC বুলি কওঁ ইয়াক এতিয়া নতুন নাম দিয়া হৈছে ভাৰতীয় ন্যায় সংহিতা 2023 কোড অফ ক্ৰিমিনেল প্ৰচিজাৰ তোমালোকে পুলিচ অফিচাৰ হোৱাৰ লগে লগে মেজিষ্ট্ৰেট হোৱাৰ লগে লগে এই আইনবিলাক তোমালোকে ভালদৰে জানিব লাগিব আইনবিলাক জানিলেহে তোমালোকে পাৱাৰটো পাবা ওকে সো CRPC আছিলে আগতে এতিয়া কি হৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা BNSS এইটো BNS IPC টো BNS আৰু CRPC টো কি হয় BNSS ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা তাৰ লগতে এভিডেন্স এক্টখন অতি গুৰুত্বপূৰ্ণ আমাৰ কাৰণে ইণ্ডিয়ান এভিডেন্স এক্ট 1872 এইখন কিমান পুৰণা দেখিছানে এতিয়াটো কিমান সলনি হৈছে হয়নে কিমান আমাৰ যুগৰ পৰিৱৰ্তন হৈছে আৰু সেই যুগৰ পৰিৱৰ্তনৰ লগে লগে এই আইনবিলাক সলনি কৰাৰ এতিয়া কি আহি পৰিছে সময় আহি পৰিছে আৰু এই এভিডেন্স এক্টখনৰ নতুন নাম হৈছে ভাৰতীয় সাক্ষ্য অধিনিয়ম BSA 2023